কিবা এবাৰ মঞ্চত অন্য ৰূপত দেখিবলৈ পোৱা গ'ল বদৰুদ্দিন আজমলক হততে দেখিবলৈ পোৱা যায় বদৰুদ্দিন আজমলৰ তীব্ৰ খং হঠাৎ বদৰুদ্দিন আজমলৰ খং উঠে আৰু এইবাৰ হঠাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা মনত পৰিল আজমলৰ আৰু মঞ্চতে চিঞৰি চিঞৰি কান্দি কান্দি ভাষণ দিলে বদৰুদ্দিন আজমলে আমি লৈ আহিছো সবিশেষ খবৰ এবাৰ গোৱালপাৰাৰ লক্ষীপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল বদৰুদ্দিন আজমলে আৰু মঞ্চতে আজমলৰ কান্দি কান্দি ভাষণ কান্দি কান্দি আজমলে ভাষণ প্ৰদান কৰিছে হঠাৎ হিমন্ত বিশ্ব শৰ্মাৰ কথা মনলৈ আহিল বদৰুদ্দিন আজমলৰ আৰু তাৰ পাছত এটা এটাকৈ কথা কৈ কান্দি গ'ল বদৰুদ্দিন আজমলে মুছলমান লোকৰ বাবে দুখ লাগিছে আজমলৰ আৰু হঠাৎ নিৰ্বাচনী তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা মুছলমান লোকৰ কথা কৈ দুখ লাগিল আজমলৰ এবাৰ খং নহয় কান্দি কান্দি বদৰুদ্দিন আজমল ভাগৰি পৰা দেখিবলৈ পোৱা গ'ল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বুকু গধুৰ হৈ পৰিল বদৰুদ্দিন আজমলৰ মছজিদ মাদ্ৰাসা ভাঙি শেষ কৰিছে বিজেপিয়ে আৰু কান্দি কান্দি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে মছজিদ মাদ্ৰাসা বিজেপিয়ে ভাঙি শেষ কৰিছে আমি কি পাপ কৰিলো আমাক শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি আজমলে কান্দি কান্দি মন্তব্য কৰিছে লগতে লুৰিণজ্যোতি গগৈ অখিল গগৈ গুণ্ডা আখ্যা দিছে আজমলে লক্ষীপুৰৰ নিৰ্বাচনী প্ৰচাৰত কান্দি কান্দি ভোট ভিক্ষা কৰিছে বদৰুদ্দিন আজমলে আজি যেহেতু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ শেষৰটো দিন আৰু শেষৰ দিনা দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলে মঞ্চতে কান্দি কান্দি ভাষণ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কথা মনত পৰিছে বদৰুদ্দিন আজমলৰ আৰু হঠাৎ মুখ্যমন্ত্ৰীৰ কথা মনত পৰি কান্দি কান্দি ভাগৰি পৰিল বদৰুদ্দিন আজমল 12 নং জলেশ্বৰ সমষ্টিৰ সুনাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই তিনি গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে বদৰুদ্দিন আজমল লুৰিণজ্যোতি গগৈক গুণ্ডা আখ্যা দিছে অখিল গগৈক গুণ্ডা আখ্যা দিছে আৰু অৱশেষত গৌৰৱ গগৈকো গুণ্ডা বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে আজি 10 লাখ টকা দিলে কাইলৈ পৰা তিনি গগৈয়ে আজমলৰ প্ৰচাৰ চলাব বুলি বিতৰ্কিত মন্তব্য কৰিছে বদৰুদ্দিন আজমলে আৰু আমাৰ হাতত সেই দৃশ্য আহি পৰিছে হঠাৎ এবাৰ খং নহয় মঞ্চত অন্য ৰূপত দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলক মসজিদ মন্দির ভাঙে শেষ করতেছে আজান বন্ধ করতেছে মা মরির ইজ্জত হারাইতেছে তালাকের মশলা উঠাইতেছে মসজিদ বুলডোজার চালাই এখানে কংগ্রেসের এইসব ইস্যু নাই একটাই ইস্যুর মৌলানাকে এখান থেকে বিদায় দিতে লাগে আমি কি করছি কি পাপ করলাম আপনারা আমি কি পাপ করলাম আমি এই মানুষগুলোকে এরা ভবিষ্যৎকে উজ্জ্বল করার আমি চেষ্টা করতেছি এরা আমি কি পাপ আপনাকে ভাবিতে লাগে কোন ইস্যু নাই মসজিদ মন্দির ভাঙে শেষ করতেছে আজান বন্ধ করতেছে মা মরির ইজ্জত হারাইতেছে তালাকের মশলা উঠাইতেছে মসজিদ বুলডোজার চালাই এখানে কংগ্রেসের এইসব ইস্যু নাই একটাই ইস্যুর মৌলানাকে এখান থেকে বিদায় দিতে লাগে আমি কি করছি কি পাপ করলাম আপনারা আমি কি পাপ করলাম আমি এই মানুষগুলোকে এরা ভবিষ্যৎকে উজ্জ্বল করার আমি চেষ্টা করতেছি এরা আৰু ভাষণৰ সেই দৃশ্য আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে বদৰুদ্দিন আজমলে এনেদৰে মঞ্চতে কান্দি কান্দি ভাগৰি পৰা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ যেহেতু ধুবুৰীত হাই প্ৰফাইল নিৰ্বাচনী যুঁজ হ'বলৈ গৈ আছে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ ইতিমধ্যে প্ৰচাৰ অভিযান অন্ত পৰিছে আৰু দেখিবলৈ পোৱা গৈছে ধুবুৰীত এবাৰ ৰকিবুল হুছেইনৰো কিন্তু অধিক জনপ্ৰিয়তা বৃদ্ধি পাইছে এবাৰ পৰাজয়ৰ ভয়ত বদৰুদ্দিন আজমলে কান্দিছে নেকি এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে কিয়নো দিনে নিশাই AIDF কৰ্মী তথা বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে ধুবুৰীত যেটো পূৰ্বৰ নিৰ্বাচনত দেখিবলৈ পোৱা গৈছে লনায়কে ধুবুৰীৰ আসন লাভ কৰিছিল বদৰুদ্দিন আজমলে অধিক কষ্ট কৰিবলগীয়া হোৱা নাছিল কিন্তু এইবাৰ হাই প্ৰফাইল যুঁজ হৈছে ধুবুৰী সমষ্টিত আৰু এইবাৰৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আকৰ্ষণীয় সমষ্টি হৈছে ধুবুৰী সমষ্টি কিয়নো ৰকিবুল হুছেইনো ইতিমধ্যে ধুবুৰী সমষ্টি জনপ্ৰিয়তা লাভ কৰিছে ধুবুৰী সমষ্টিৰ চহৰ অঞ্চলৰ ৰকিবুল হুছেইনৰ অধিক জনপ্ৰিয়তা ৰকিবুল হুছেইনৰ সভাসমূহত হাজাৰ হাজাৰ লোক দেখি চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে বদৰুদ্দিন আজমল আৰু এইবাৰ আজি যেহেতু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনাই জলেশ্বৰৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল বদৰুদ্দিন আজমল আৰু
নিৰ্বাচনী প্ৰচাৰ চলাই থাকোঁতে কান্দি কান্দি ভোট ভিক্ষা কৰিছে বদৰুদ্দিন আজমলে বিজেপিক সমালোচনা কৰিছে আৰু লগতে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক গুণ্ডা আখ্যা দিছে গৌৰৱ গগৈক গুণ্ডা আখ্যা দিছে কংগ্ৰেছক সমালোচনা কৰিছে বিজেপিয়ে মছজিদ মাদ্ৰাছা ভাঙি শেষ কৰিছে বুলি মন্তব্য কৰিছে আমি কি পাপ কৰিছো বুলি প্ৰশ্ন কৰিছে বিজেপিক বদৰুদ্দিন আজমলে আৰু এনেদৰে কান্দি কান্দি ভোট ভিক্ষা কৰা দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলে যিহেতু বিগত নিৰ্বাচনী প্ৰচাৰ সমূহত দেখিবলৈ পোৱা গৈছিল বদৰুদ্দিন আজমলৰ এআইডিএফ কৰ্মীৰ ওপৰত সাংবাদিকৰ ওপৰত হঠাৎ খং উঠে আৰু তাৰ পাছতে বদৰুদ্দিন আজমলে মাইক্ৰফোন যদি কেতিয়াবা দলিয়াই দিয়ে আৰু কেতিয়াবা এআইডিএফ কৰ্মীৰ ওপৰত হাত উঠাই বদৰুদ্দিন আজমলে আৰু এইবাৰ মঞ্চত অন্য ৰূপত দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলক কান্দি কান্দি মঞ্চতে ভাগি পৰিছে বদৰুদ্দিন আজমল আৰু কান্দি কান্দি ভাষণ প্ৰদান কৰিছে বদৰুদ্দিন আজমলে হঠাৎ মুখ্যমন্ত্ৰীৰ কথা কৈ কান্দোনত ভাগি পৰিছে বদৰুদ্দিন আজমল আৰু আমি কি পাপ কৰিছো বুলি প্ৰশ্ন কৰিছে আমাক শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে মছজিদ মাদ্ৰাছা ভাঙি শেষ কৰিছে বিজেপিয়ে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বুকু গধুৰ হৈ পৰা পৰিলক্ষিত হৈছে বদৰুদ্দিন আজমলৰ আৰু যিহেতু এইবাৰ বদৰুদ্দিন আজমল ধুবুৰী সমষ্টিক লৈ চিন্তিত হৈ পৰিছে কিয়নো ৰকিবুল হুছেইনৰো জনপ্ৰিয়তা অধিক হোৱা দেখিবলৈ পোৱা গৈছে ৰকিবুল হুছেইনে যিসমূহ নিৰ্বাচনী সভাত অংশ লৈছিল সেই সভাসমূহত কিন্তু অধিক লোকৰ সমাগম হৈছে আৰু সেই সমাগম দেখি চিন্তিত হৈ পৰিছে নেকি বদৰুদ্দিন আজমল কিয়নো নিৰ্বাচনী প্ৰচাৰ সভাসমূহত দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলে হঠাৎ ৰূপ সলনি কৰে কেতিয়াবা যদি বদৰুদ্দিন আজমলৰ খং উঠে আৰু কেতিয়াবা কান্দোনত ভাগি পৰে বদৰুদ্দিন আজমল কি কৈছিল কান্দি কান্দি বদৰুদ্দিন আজমলে শুনক মন্তব্য ৰাইজৰ যদি ইমান হাৱৰি থাকে ইনশাআল্লাহ মই চতুৰ্থবাৰৰ কাৰণে জিকি আছো ইনশাআল্লাহ তিনজন গুণ্ডা লাগিছে এজনৰ নাম হ'ল অখিল গগৈ এজন নাম হল লুৰিণজ্যোতি এজন নাম হল গৌৰৱ গগৈ তিনজন গুণ্ডা আনি আমাৰ সমষ্টিকে জয় কৰিব নোৱাৰিব আমাৰ মুছলমানে জানে তেখেত মই নকওঁ অন্য কোনো অলপ হিন্দু হৈ এইটো কেনেকৈ বুজিব আৰু ইমান অপমানজনক মই সব জেগা বিচাৰ দি আছো পাব্লিকে জেনেৰেল পাব্লিকে এইটো বিচাৰ কৰিব বদৰুদ্দিন গদ্দাৰ না হি গদ্দাৰ আজি ৰাতি যদি মই 10 লাখ টকা তাক দি দিব কালি পুৰা একদম ৰকিবুলৰ বিৰুদ্ধে আৰম্ভ হৈ যাব ৰাইজৰ যদি ইমান হাৱৰি থাকে ইনশাআল্লাহ মই চতুৰ্থবাৰৰ কাৰণে জিকি আছো আৰু আপোনালোকে বদৰুদ্দিন আজমলৰ মন্তব্য শুনিছে মঞ্চত কান্দি কান্দি বদৰুদ্দিন আজমলে কি কৈছিল সেই ভাষ্য আগবঢ়াইছো ইমান হাৱৰি থাকে ইনশাআল্লাহ মই চতুৰ্থবাৰৰ কাৰণে জিকি আছো ইনশাআল্লাহ তিনজন গুণ্ডা লাগিছে এজনৰ নাম হল অখিল গগৈ এজন নাম হল লুৰিণজ্যোতি মসজিদ মন্দির ভাঙে শেষ করতেছে আজান বন্ধ করতেছে মা মরির ইজ্জত নিয়ে হারাইতেছে তালাকের মশলা উঠাইতেছে মসজিদ বুলডোজার চালাইয়া এখানে কংগ্রেসের এইসব ইস্যু নাই একটাই ইস্যুর মৌলানাকে এখান থেকে বিদায় দিতে লাগে আমি কি করছি কি পাপ করব আপনারা আমি কি পাপ আমি এই মানুষগুলোকে এরা ভবিষ্যৎকে উজ্জ্বল করার আমি চেষ্টা করতেছি এরা পাল্লা আমি কি পাপ আপনাকে ভাবিতে লাগে কোনো ইস্যু নাই মসজিদ মন্দির ভাঙে শেষ করতেছে আজান বন্ধ করতেছে মা মরির ইজ্জত নিয়ে হারাইতেছে তালাকের মশলা উঠাইতেছে মসজিদ বুলডোজার চালাইয়া এখানে কংগ্রেসের এইসব ইস্যু নাই একটাই ইস্যুর মৌলানাকে এখান থেকে বিদায় দিতে লাগে আমি কি করছি কি পাপ করব আপনারা আমি কি পাপ আমি এই মানুষগুলোকে এরা ভবিষ্যৎকে উজ্জ্বল করার আমি চেষ্টা করতেছি এরা আমি কি পাপ আপনাকে ভাবিতে লাগে কোনো ইস্যু নাই মসজিদ মন্দির